সোনাপুৰৰ বালিগেটত গাঞ্জা জব্দ কৰা হয়। জব্দ কৰা গাঞ্জাৰ পৰিমাণ প্ৰায় 575 গ্ৰাম বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ৰাজু ডেকা নামৰ গাঞ্জা বেপাৰীক গ্ৰেপ্তাৰ কৰিছে সোনাপুৰ আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত সোনাপুৰৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উক্ত গাঞ্জা বেপাৰীক। ইতিমধ্যে সোনাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য উদ্ঘাটনৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। ইয়াতে গাঞ্জা বিক্ৰী কৰে, আজিৰ পৰা নহয়, আজি 5-6 বছৰ হৈ গ'ল। বেছি হ'ব কিজানি, কম নহয়। যিমান কলেজৰ ল'ৰা ছোৱালী আছে চব আহে আৰু আমাকো ডিষ্টাৰ্ব দিয়ে। আমাৰ দোকানত আহি কিনে কয় বাবা দিয়ক, যদি কওঁ নাই লৈ গৈছোঁ নহয়, এতিয়া লৈ গৈছোঁ, নহ'লে কিন্তু চাই দিম, কথা বেয়া হৈ যাব বুলি এনেকৈ কয়। আৰু মাইকীটোৱে কয় বেছি দিন হোৱা নাই। আজি কিহত লৈ আহি আছিলে আপুনি? মই আপোনাৰ স্কুটিতে লৈ আহিছিলোঁ। আগে পিছেও পাইছিলে নেকি? নাই, আপোনাৰ ঘৰ? মোৰ ঘৰত চলা বলেস্থান, বলেস্থান, সোনাপুৰ বলেস্থান। হয়। কিমান দিনৰ পৰা কৰি আছে? 1 মাহ মানে 1-1.5 মাহ মানে। আজি এনে কিমান মান পালে? এনেই আপোনাৰ আধা কেজি মান। এনে ক'ৰ পৰা আনে বস্তুটো? বস্তুটো আপোনাৰ মানুহে দিছে, বৰপেটাৰ পৰা আহে, ল'ৰা এটা দিছে। ক'ৰ পৰা আহে? বৰপেটা। বৰপেটাৰ পৰা আহে। দোকানত বেচে? আৰু ক'ত বেচে? ক'ত নাপাব। ঠিক আছে। গুৱাহাটীৰ পৰা মন্টু শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।